Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ব্লগটো আৰম্ভণিতে ব্লগটোৰ মই ৰমজান মাহৰ শুভেচ্ছা জনাই লৈছোঁ আৰু ৰমজান মাহ এটা শেষ হ'বলৈ লৈছে আৰু মোৰ এটা ৰমজান মাহৰ প্ৰথমটো ব্লগ চিন্তা কৰক তেনেহ'লে মই কেনেকুৱা ব্লগিং কৰে মানুহ আসলতে মানে আগতে দিছো তেনেকে ধৰক মাহ সপ্তাহ দুই এটাহে বাদ যায় মই প্ৰতি সপ্তাহতো দিছো যেতিয়া মানে মোৰ বেবি সৰু আছিল আৰু লছলে যেতিয়া ডাঙৰ হ'বলৈ লয় হেতৰ কিন্তু চঞ্চল হেৰিটো মানে চঞ্চলামিটো অলপ বাঢ়ি যায় তো এই ক্ষেত্ৰত মই মানে ভাবো যে ঘৰ সংসাৰ আৰু নিজৰ ল'ৰা ছোৱালীতকে তোৰ ব্লগিংটো বেছি নহয় কাৰণ তেওঁলোকক সম্ভালি তেওঁলোকৰ দায়িত্বটো পূৰণ কৰি তাৰ পাছতহে ভিডিঅ' এনেকুৱা বহুতো আছে বা সকল বা ইউটিউবাৰ সকল যিসকলে নিজৰ সংসাৰৰ কাম কাজ চাকৰি বাকৰি সকলো কন্ট্ৰল কৰি আকৌ ইউটিউব চেনেলটো ভালকৈ চলাই থাকে বাট মই ইমানকৈ স্মাৰ্ট নহয় তো কিবা দিনৰ ব্লগ মিলাই আজি প্ৰথমটো ব্লগ দিবলৈ ওলাইছো আৰু ইতিমধ্যে ব্লগৰ বহুতখিনি পাৰ কৰিলো দেখা পালে ৰাতিপুৱা এনেকুৱা দুটা চিতল মাছ লৈছিলো মস্ত হেকিটাই বনাইছিলো আৰু ৰাইছা মহ মাৰিবলৈ লৈ মহটো মৰা নাই তাই ভৰি দুখ পাই গ'ল এতিয়া আকৌ দেখুৱাবলৈ কৈ আছে লগত লাজু কৰি আছে এনেকুৱা মামাৰটো তিনটা পাৰ্সেল আহিছিল ভাবিলো শেয়াৰ কৰো আপোনালোকৰ লগত হাজবেণ্ডে অৰ্ডাৰ কৰিছিল মই পিছে মামাৰটোৰ বস্তু ইউজ কৰা হোৱা নাই ৰাইছাৰ কাৰণে এটা কম্বো ইউজ কৰিছিলো সেইটো ভাল পাইছো কিন্তু ডাঙৰৰ বস্তুখিনি মই কিবা মেডিচিন এটা হে গন্ধ পাই সেইকাৰণে মই বৰ এটা ভাল নাপাওঁ আৰু তো ৰিভিউ মই তেনেকুৱা দিব নোৱাৰিম আৰু জলকীয়া গছখিনি যে দেখুৱাইছিলো দেখা পাইছে আমাৰ জলকীয়া গছখিনিত কিন্তু জলকীয়া লাগিছে আৰু এয়া আমাৰ ৰাইছাই শুই আছে আৰু এনেকুৱা এটা কুকুৰ আনি দিছে কৈ আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কিন্তু ইতিমধ্যে এইটোৰ পিঠিত বহি লৈ ফুটাইও দিলে বাট ভিডিঅ'টো অলপ পিছলৈ দিছো সেইকাৰণে যিহে অৱস্থা কৰিছে কুকুৰটোৰ পিঠিত উঠি তাই বহিছে তাৰপিছতে ডেটছ আহি গ'ল খেজুৰ যিটো ৰমজানৰ বিশেষ এটা মানে হেৰি এনেও খেজুৰ সবৰ ঘৰতে থাকে বাট रोजार माहत যেতিয়া আহে না কিবা এটা বেলেগ ফুৰ্তি লাগে তাই প্ৰথমতে ইফতাৰ আমাৰ দেখা পালে সব পুদিনাৰ শৰবত বনাইছিলো বুট আৰু সেই সৰু ৰুটিটো আমাৰ ৰাইছা মনৰ হয় কাৰণ তাইও সৰু তাই ৰুটিটো সৰু চিকেন আছিলে আৰু তিয়হ বুট ফলমূল এখিনি আৰু এটকা নেক্সট ইফতাৰ মানে ইফতাৰৰ সময় ক্লিপ কিছুমানহে লোৱা হয় কাৰণ দিনটো যে আৰু এবাৰ ৰমজান মাহটো মানে মানুহে কয় যে ল'ৰা ছোৱালী সৰু মানে ডাঙৰ হ'লে কাম কমে আহে কিন্তু মই ভাবো যে ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ আহে না কামখিনি আৰু বেছি বাঢ়ে সেইকাৰণে এবাৰ ৰমজান মাহত মই আৰু কম ব্লগ দিছো যোৱা বছৰ আৰু কিছুমান ভালকে দিয়া হৈছিল বাট এবাৰ আৰু কম সেইকাৰণে দিনটোৰ ভিতৰত মই খালি যিখিনি মানে ভিডিঅ' কৰো সেইখিনি আপোনালোকৰ লগত কিবা এটা ভিডিঅ' মিলাই শ্বেয়াৰ কৰিলো ইফতাৰৰ সময়খিনি অলপ মই সময় পাওঁ আৰু এইখিনি সময়তে অলপ ভিডিঅ'খিনি কৰো তো হেয়াই সোশ্যাল মিডিয়াত এনেকুৱা ভিডিঅ'বোৰ আপলোড নকৰিলে ভাল আজিকালি প্ৰায় পোষ্ট দেখি থাকো কিন্তু আমি যিসকল ব্লগ কৰো আৰু তেওঁলোকৰ কাৰণে আমাৰ মেইন কামটোই হ'ল আমি যি কৰো নকৰো গোটেইখিনি হ'ল ভিডিঅ' আকাৰে আমাৰ দৰ্শকসকলৰ ওচৰত মানে দাঙি ধৰা তো সেইখিনি আমাৰ কাম আৰু সেইখিনি যদি লুকাব খোজে তেতিয়াহ'লে আমি ব্লগ কৰিবই নোৱাৰিম আৰু চেনেলত গৈ চাব তেনেকুৱা হেৰিবোৰত আৰু বহুত বিশেষ মানুহে ব্লগ আপলোড কৰে সেইটো তুলনাত কিন্তু আমাৰ ব্লগখিনি একোৱেই নহয় তো সময় দৃষ্টি চাব আৰু সকলোৱে আৰু কোনখিনি যে দেখা পাইছিল এয়া মায়ে পঠাইছিল আমাৰ ঘৰৰ পৰা আমাৰ যে ফাৰ্মটো দেখুৱাইছিলো ফাৰ্মৰ কুকুৰাৰ কণী হয় একদম ডাঙৰ পাচি ভৰি থৈ দিয়ে তাৰ পৰা এসাকানেখিনি পঠাইছিল আৰু লগতে ঈদৰ কাপোৰ আৰু ইফতাৰী ঈদ শ্বপিঙত মই কাপোৰখিনি দেখুৱাম এতিয়া কিন্তু নেদেখুৱাম আৰু ইফতাৰত কি আহিছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো বলক
প্ৰথমতে দেখা পালে খেজুৰ আৰু এয়া ফল মূলৰ টোপোলাখিনি আগত খুলিবলৈ লৈছোঁ মনত নাই মই এটা এটাকে দেখুৱাম আৰু নামখিনি কৈ যাম কাৰণ ভিডিঅ'টো অলপ দিন হ'লেই আৰু প্ৰথমতে আছিল অৰেঞ্জ এইটো দিনৰ কমলা যে ইমান মিঠা হয় মই ভাবা মানে জানা নাছিল মোৰ কিন্তু কমলাখিনি খুব মিঠা আৰু খাবলৈ আছিলে লগতে তিয়হ আৰু এইখিনি চাগে বগৰী এয়া মিঠা বগৰীখিনি আৰু আছিলে আঙুৰ আছিলে তো লগতে ৱাটাৰমেলন আছিলে আৰু ৰাইছা ৱাটাৰমেলনটো দেখাৰ লগে লগে মই ভাবিছিলোঁ যে আজি ইমান ইফতাৰী ৱাটাৰমেলনটো আজি নাকাটো বাট ল'ৰা ছোৱালী ৱাটাৰমেলন দেখিলে খোৱাতকৈ বেছি সিহঁতে মানে চাই ভাল পায় হাতত লৈ তো লগে লগে কাটিব লগা হ'ল আৰু এয়া আঙুৰখিনি দেখুৱালোঁ ৱাটাৰমেলনটোৰ চাইজটো মই আৰু ভাইটিয়ে মিলি মানে আন্দাজ লগাই আছিলোঁ কিমানখিনি আছিলে আৰু ইটো এয়া দেখা পাইছে আপেলো আছিলে তো ফল মূলত আছিলে কমলা আপেল পিছত এয়া মিঠা বগৰী তৰমুজ খেজুৰ তিয়হ আৰু বাকীখিনি আছিল ঘৰতে বনোৱা কি আছিল ৰ'ব মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া খিচিৰি মই কিন্তু ইফতাৰত খিচিৰি খাই বৰ এটা ভাল নাপাওঁ সেইকাৰণে প্ৰথমতে যে ইফতাৰী দিছিলোঁ মানে মোৰ হাজবেণ্ডৰ মাকৰ কথা কৈছোঁ মোৰ শাহুমা আৰু মোৰ যা ওচৰৰ পাজৰে জাক দিছিলোঁ কাৰণ ইফতাৰীটো বহুত পঠাই মায়ে মই এই ইফতাৰীৰ পৰা আৰু বিলাই দিওঁ কিবা ঘৰত মই খিচিৰিখিনি অলপ বেছিকৈ দিছিলোঁ তাৰপাছত খিচিৰিখিনি খাই চাইছোঁ ইমান ভাল লাগিছে এয়া চিকেন লোকেল চিকেন এয়া পৰঠাৰ লগত খাবলৈ পঠিয়াইছিলে কালাৰটো বৰ ভাল হৈছে ন তাৰপিছত এইটো আকৌ নেক্সট ডে গাজৰৰ হালোৱা বনাইছিলোঁ পোলাও আৰু লোকেল চিকেন ব্লগৰ শেষ প্ৰান্তত আহিয়ে গৈছোঁ যদি ভাল লাগে ডেফিনেটলি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আকৌ লগ পাম আন এটা ব্লগত আৰু এইটো চৰ্বতটো যে দেখা পাইছিলে এইটো আচলতে গোলাপ আৰু খেজুৰৰ চৰ্বত আজিলৈ ইয়াতে সামৰণি